আৰম্ভ হ'ল নেকি ন হ'ল অকণমান ওখ কৰি দিব লাগিছিলে নেকি অকণমান ওখ কৰি দিব লাগিছিলে আৰু অকণমান নমস্কাৰ অকণমান ওখ কৰি দিয়া আৰু অকণমান হ'ব নমস্কাৰ মোৰ বৰ্তমান ফেচবুক চাই থকা মোৰ ফেচবুকৰ লগত লিংক হোৱা প্ৰতিজন মোৰ বন্ধুলৈ নমস্কাৰ জনাইছোঁ আৰু নমস্কাৰ জনাই মই আজিৰ ফেচবুকত মোৰ কথাখিনি ক'বৰ কাৰণে আগবাঢ়ি গৈছোঁ। আজিৰ বিষয়টো স্বাভাৱিকভাৱেই সকলোৱে জানে আৰু আজিৰ বিষয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল গৌৰৱ গগৈৰ পাকিস্তান লিংক। মই মিছা কথা নকওঁ, গোটেই মুখ্যমন্ত্ৰীৰ গোটেই সংবাদমেলখন চাব পোৱা নাই মানে চাব নোৱাৰি, বহুত দীঘল যে 2.5 ঘণ্টামান নেকি ন 2.5 ঘণ্টামান আৰু এখন সংবাদমেল চাব পাৰি নেকি কওকচোন, এখন চিনেমাৰ সমান। চিনেমা ইমান দীঘলীয়া হোৱাৰ কাৰণে চাবলৈ মন নাযায়, সংবাদমেল এখন 2.5 ঘণ্টা, সেইকাৰণে অলপ দীঘলীয়া হোৱাৰ কাৰণে গোটেইখন চোৱা নাই। কিন্তু মোৰ আজি বহুত মিটিঙো আছিলে, 20ৰ পৰা 25খন মানেই হ'ল নেকি, বেছিয়ে হ'ব পাৰে। লখিমপুৰত মই তেনেকুৱা 20-25খন মিটিং কৰি ঘূৰি ফুৰিছিলোঁ। তাৰ মাজেদি গাড়ীত যোৱা সময়খিনিত মই মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চাই গৈ আছিলোঁ। আৰু সংবাদমেলখন চাউণ্ডটো কম হৈছে বুলি কৈছে ভাইটি, চাউণ্ড কম হৈছে বুলি কৈছে। আপোনালোকে হেৰি পাইছেনে বাৰু, কি কয়, চাউণ্ডটো কম হৈছে নেকি বাৰু? চাউণ্ডটো যদি কম হোৱা নাই ঠিকে আছেনে নাই ভাইটি? এতিয়া মই চিধাচিধিকে আজিৰ অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলখন গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত মোৰ বক্তব্য আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খুজিছোঁ। আচলতে মই আজিৰ দিনটোত এটা কথাই ভাবি আছিলোঁ যে আজি গৌৰৱ গগৈৰ বিৰুদ্ধে বহু তথ্য, বহু প্ৰমাণ ওলাব, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব আৰু অসমৰ মানুহে সমগ্ৰ অসম জুৰি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব, পাকিস্তানী এজেণ্ট বুলি মুৰ্দাবাদ ধ্বনি দিব। মই সঁচাকৈ সেইটো ভাবি আছিলোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছিলে যে গৌৰৱ গগৈৰ এগেইনষ্টত ব্যাপক আৰু বহু সাংঘাতিক ধৰণৰ কিছুমান তথ্য আছে। তো গতিকে আজি সংবাদমেলখনৰ কাৰণে অসমৰ চব মানুহ ৰৈ আছিলে। ছেপ্টেম্বৰ মাহৰ পৰা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 6 মাহ দিন ৰৈ আছিলে মানুহ যে সংবাদমেলখন চাম, অসমৰ বিৰোধী ৰাজনৈতিক দলৰ সভাপতিজনৰ সঁচাকৈ পাকিস্তান লিংক আছে নেকি প্ৰমাণ হ'ব, আৰু প্ৰমাণ হ'লে কোনো অসমীয়াই তেওঁক শুদাই নেৰিব, এই বুলিয়ে সকলো মানুহ ৰৈ আছিলে। কিন্তু আজি যেতিয়া গোটেই সংবাদমেলখন চালো, গোটেই সংবাদমেলখন বাৰু টোটেলখন চোৱা নাই, অলপ চলপ এৰি এৰি গৈ আছোঁ, বেছিভাগ অংশ চালো, আৰু বেছিভাগ অংশ যি অংশ চাবলৈ পোৱা নাছিলোঁ সেইবিলাক অংশৰো বাতৰিবিলাক পঢ়িলোঁ। আৰু বিভিন্ন টিভি, বিভিন্ন বাতৰি কাগজ আৰু বিভিন্ন ঠাইবিলাকত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ সাৰাংশবিলাকো পঢ়িলোঁ। এই যে
টিভিবিলাকে আজিকালি যে ফেচবুকত যে এনেকৈ দি দিয়ে, আমুকটো কথা ক'লে তামুকটো কথা ক'লে, মুখ্যমন্ত্ৰী আমুকটো কথা উলিয়ালে, এইবিলাক পঢ়িলোঁ। আনকি নিউজ লাইফে আছাম ৱান্টছ টু ন' বুলি যিটো মানে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলখনৰ ওপৰত ভিত্তি কৰি গৌৰৱ গগৈলৈ যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে নিউজ লাইফে, মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চেনেলটোৱে, সেইটো মই চালোঁ, সেইটো পঢ়িলোঁ, গোটেইখিনি পঢ়িলোঁ। 20-22টামান পইণ্ট আছে নেকি, অলপ আগতে পঢ়িলোঁ। মই চালোঁ যে একচুৱেলি কিবা চিৰিয়াছ কথা আছে নেকি। চিৰিয়াছ কথাবিলাকৰ ভিতৰত মই দেখিলোঁ যে গৌৰৱ গগৈ 10 দিন ধৰি পাকিস্তানলৈ গৈছিল, পাকিস্তানত আছিল। এই কথাটো হয়, সেইটো আজিৰ সংবাদমেলখনৰ পৰা গম পালোঁ। এতিয়া গৌৰৱ গগৈ যে 10 দিন পাকিস্তানত আছিলে, এতিয়া সাংবাদিকে যেতিয়া গৌৰৱ গগৈক প্ৰশ্ন সুধিছে, গৌৰৱ গগৈ কিন্তু পোনপটীয়া উত্তৰ দিয়া নাই। মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাখিনিৰ পোনপটীয়া উত্তৰ দিব লাগে, যে গৌৰৱ গগৈ আচলতে কেইদিনৰ কাৰণে পাকিস্তানলৈ গৈছিলে, কি কামত গৈছিলে, কি কি কৰিছিলে, এই কথাটো মই ভাবোঁ যে গৌৰৱ গগৈ স্পষ্ট কৰি দিয়া ভাল। এতিয়া গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলে, এইটো অকলশৰীয়াকৈ নিশ্চয় এটা অপৰাধ হ'ব নোৱাৰে। সেইটোক মই অপৰাধ বুলি, অকল সেইটো গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলে এইটো কথা মই অপৰাধ বুলি মানি ল'ব নোৱাৰোঁ, বা আপুনিও চাগে নামানিব। যদি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথাটো যদি অপৰাধ হয়, তেতিয়াহ'লে পাকিস্তানলৈ আদৱানী যি গৈছিলে সেইটোও চাগে অপৰাধ হ'ব। আদৱানীজীয়ে আপোনাৰ আদৱানীজীয়ে আপোনাৰ পাকিস্তানৰ জিন্না চাহেবক সমাধিত গৈছিলে, সেইটোও চাগে অপৰাধ হ'ব। আৰু আদৱানীজীয়ে জিন্না চাহেবক ধৰ্মনিৰপেক্ষ মানুহ, ছেকুলাৰ বুলিও কৈ আহিছিলে, সেইটোও চাগে তেতিয়াহ'লে অত্যন্ত ভয়ংকৰ কথা হ'ব। গতিকে প্ৰথম কথা যে মই গৌৰৱ গগৈৰ পৰা অৱশ্যে এটা কথা জানিব খোজোঁ যে গৌৰৱ গগৈ যে পাকিস্তানলৈ গৈছিলে, গৌৰৱ গগৈ কিয় গৈছিলে, কি কৰিলেগে, ক'ত ক'ত ঘূৰিলে, সেই কথাখিনি মুকলিমূৰীয়াকৈ তেওঁ কৈ দিয়া দৰকাৰ। মই যদি কাইলৈ কোনোবা এখন দেশলৈ যাওঁ, মই বাৰু বিদেশ ভ্ৰমণ কৰিয়ে পোৱা নাই বেই, কেলে জানেনে, মোক পাছপোৰ্ট দিয়া নাই। মোৰ বহুত কেছ আছে কাৰণে পাছপোৰ্ট দিয়া নাই। গতিকে মই বাৰু বিদেশ ভ্ৰমণ কৰিয়ে পোৱা নাই। কিন্তু যদি কাইলৈ মই পাকিস্তানলৈ যাওঁ ছাপোজ, বা কাইলৈ মই বাংলাদেশলৈ যাওঁ ছাপোজ, বা কাইলৈ মই চীনলৈ যাওঁ ছাপোজ, ধৰি ল'লোঁ, বা কাইলৈ মই আমেৰিকালৈ যাওঁ, আমেৰিকা আজিৰ দিনটোত আমাৰ চৰকাৰৰ শত্ৰু নে বন্ধু মই ধৰিবই নোৱাৰোঁ। এইমাত্ৰ বন্ধু, এইমাত্ৰ শত্ৰু, এইমাত্ৰ শত্ৰু, এইমাত্ৰ বন্ধু। আমেৰিকাৰ লগত তেনেকুৱা সম্পৰ্ক হৈ আছে। পাকিস্তানৰ লগত বাৰু দীৰ্ঘদিন ধৰি ভাৰতৰ পৰা ওলাই গৈছিলে বুলি সেইটো বাৰু শত্ৰুতা বুলি ধৰা হয়। গতিকে পাকিস্তানৰ লগত ওচৰ চুবুৰীয়া দেশ যদিও এইটো এটা বেলেগ ধৰণৰ শত্ৰুতা এটা দেখুৱাই থকা হয়। এতিয়া এই যে পাকিস্তানলৈ যে আমাৰ ভাৰতৰ মানুহ যায়, গৌৰৱ গগৈ যে গ'ল, প্ৰথম কথা নিশ্চয় গৌৰৱ গগৈক যাবৰ কাৰণে ভাৰত চৰকাৰে অনুমতি দিছিলে। কিয় অনুমতি দিছিলে, কি কামৰ কাৰণে দিছিলে, আৰু পাকিস্তানত কি কামত গৈছিলে, নিশ্চয় ভাৰত চৰকাৰৰ ওচৰত তাৰ পৰা প্ৰমাণ আছে। নিশ্চয় মই ভাবোঁ যে যেতিয়া ভিজা লয় তেতিয়াহ'লে সেই কাৰণবিলাক নিশ্চয় তেওঁক সেইখন দেশৰ ওচৰতো ব্যাখ্যা কৰিব লাগে, আৰু চাগে আমাৰ ভাৰত চৰকাৰেও যেতিয়া তেওঁক যাবলৈ অনুমতি দিয়ে
তেতিয়া নিশ্চয় সেই কথাটো ক'ব লাগে যে টুৰিষ্ট পাৰপাছত গৈছিলে নে কি পাৰপাছত গৈছে নিশ্চয় পাছপৰ্টত চাগে লিখা থাকে দেই মই নাজানো মোৰ নিজৰ পাছপৰ্ট নাই বাৰু দেই মিছা কৈ লাভ নাই এতিয়া মই সিধাকে আপোনালোকক এটা কথা সুধিছো মই প্ৰথম কিন্তু গৌৰৱ গগৈক এটা কথা কৈ ললো যে গৌৰৱ গগৈ ডাঙৰীয়াই যিমান পাৰে সোনকালে এখন ইণ্ডিপেণ্ডেণ্ট সংবাদমেল আয়োজন কৰা দৰকাৰ তেওঁ পাকিস্তানলৈ যোৱাৰ কথাটো ৰিপুন বৰাৰ জৰিয়তে নহয় তেওঁ পাকিস্তানলৈ যোৱা কথাটো ৰকিবুল হুছেইনৰ জৰিয়তে নহয় তেওঁ পাকিস্তানলৈ যোৱা কথাটো জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয় তেওঁ নিজা এখন সংবাদমেলৰ জৰিয়তে স্পষ্টকে কৈ দিব লাগে যে তেওঁ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ পাকিস্তানলৈ গৈছিলে পাকিস্তানলৈ যোৱাৰ উদ্দেশ্য তেওঁ কি আছিলে আৰু পাকিস্তানত গৈ তেওঁ কি কি কৰিছিলে এই কথাটো মোৰ মতে সমগ্ৰ অসমবাসী ৰাইজক জনাই দিয়া দৰকাৰ হেতু মোৰ গৌৰৱ গগৈৰ প্ৰতি মোৰ আহ্বান মোৰ অনুৰোধ কিন্তু গৌৰৱ গগৈ পাকিস্তানলৈ যদি সঁচাকে বেয়া উদ্দেশ্যত গৈছিলে চৰকাৰ হাতত যদি তথ্য আছে চৰকাৰ হাতত যদি প্ৰমাণ আছে তেতিয়াহ'লে সেপ্টেম্বৰ মাহৰ পৰা এতিয়ালৈকে এসআইটি বনালে সেপ্টেম্বৰতে এসআইটি প্ৰতিবেদন দিয়াৰ কথা আছিলে 2 বছৰমান চলাই আছে নেকি এটো ন 2 বছৰ চলাই আছে এই 2 বছৰত তেওঁ ইমান দিন গ্ৰেপ্তাৰ কৰা নাই কিয় মই এটো বুজিব পৰা নাই মই বুজিব পৰা নাই যে আমাৰ দেশৰ কিবা গোপনীয় মানে সামৰিক সম্পৰ্কীয় বিষয় গৌৰৱ গগৈ যদি পাকিস্তানত গোপনীয় বিষয় তাত দিছে তেতিয়াহলে এতিয়ালৈকে কিয় তেওঁ গ্ৰেপ্তাৰ কৰা নাই এজন মুখ্যমন্ত্ৰীয়ে চোন অসমৰ মানুহক ফেসবুকত কবিতা এটা লিখিলে চোন গ্ৰেপ্তাৰ কৰে ফেসবুকত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিষয়ে লিখিলেও গ্ৰেপ্তাৰ কৰে বিজেপিৰ বিৰুদ্ধে কিবা এটা কথা কলেও পুলিচে মাতি নি ফেসবুকটোকে নাইকিয়া কৰি দিয়ে সেইজন মুখ্যমন্ত্ৰীয়ে যোৱা সেপ্টেম্বৰ মাহতে এসআইটিৰ প্ৰতিবেদন দিয়াৰ কথা আছিলে এতিয়া ফেব্ৰুৱাৰীত দিলে আৰু আশ্চৰ্যজনক কথা দেশৰ নিৰাপত্তাৰ লগত জড়িত ঘটনাটোৰ প্ৰতিবেদন কোৰ্টত নহয় সংসদত বা বিধানসভাত নহয় এখন জমা দিলে কোৰ্ট এখন জমা দিলে সংবাদমেলত এটো বৰ আচৰিত নহয়নে আপোনালোকে নিজে কওকচোন এজন সাধাৰণ নাগৰিক হিচাপে ভাবক যে অখিল গগৈৰ লগত অখিল গগৈ পাকিস্তানলৈ গৈ গৌৰৱ গগৈৰ কথাটো বাদ দিলো অখিল গগৈ পাকিস্তানলৈ গৈ ভাৰতৰ বস্তুবিলাক মনে মনে গোপনে দি দিলে আইএসআৰ লগত কাম কৰিলে মিটিং কৰিলে তাৰ পিছত ভাৰতলৈ আহি অখিল গগৈ অসম বিধানসভাত নহয় তেতিয়া সংসদত গৌৰৱ গগৈ যেহেতু সংসদত এনেকুৱা প্ৰশ্ন সুধিলে যিবিলাক প্ৰশ্ন সুধিলৈ সেই আসল কথাবিলাক উলিয়াই পাকিস্তানক সহায় কৰিলে আৰু গৌৰৱ গগৈ চাগে হেৰিও নেকি কি কয় আপোনাৰ সংসদৰ যিখন গৃহ বিভাগৰ যিখন বডি আছে সেইখনৰ সদস্য নেকি চাগে হয় যেন লাগিছে মোৰ মনত যিমান পৰে নহব পাৰে দেই যদি তেতিয়াহলে গোটেই ঘৰৰ খবৰবিলাক সব পাই থাকে আমাৰ ভিতৰৰ খবৰবিলাক গৌৰৱ গগৈ এটা গৌৰৱ গগৈ তেতিয়াহলে ইমান দিনৰ আগতে পাকিস্তানৰ লগত লিংক থকা মানুহ বুলি গম পায় ইমান দিন কিয়নো এই মানুহটোক এনেকে সংসদত থাকিবলৈ দিছে কিয়নো ঘূৰি ফুৰিবলৈ দিছে কিয়নো ভাৰতৰ খবৰবিলাক পাকিস্তানত দি থাকিবলৈ দিছে এটো আশ্চৰ্যকৰ কথা নহয়নে বাৰু ৰাইজ মোৰ প্ৰথম প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰথম প্ৰশ্ন অসম চৰকাৰলৈ মই প্ৰথম কিন্তু কৈ ললো যে গৌৰৱ গগৈয়ে প্ৰথমতে এটা স্পষ্টীকৰণ সংবাদমেলৰ জৰিয়তে তেওঁ নিজা কথাটোৰ নিজে উত্তৰ দিয়া দৰকাৰ বুলি মই ভাবো
দ্বিতীয় কথাটো হ'ল যে যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে, তেওঁ যদি সঁচাকৈ ISI নিমন্ত্ৰণত পাকিস্তানলৈ গৈছে, যদি তেওঁ ISIত গৈ অসমীয়া বা ভাৰতৰ কোনোবা ল'ৰাক ট্ৰেইনিঙো দিছে, যোগাযোগ কৰাই দিছে, তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়? এইটো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। বহুতে ক'ব পাৰে যে নহয়, গৌৰৱ গগৈ ভাৰতৰ সংসদৰ লোকসভাৰ তেওঁ বিৰোধী উপদলপতি, কিন্তু নহয়। গৌৰৱ গগৈ ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি নহয়। গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি, কংগ্ৰেছৰহে দলপতি। তেওঁ বিৰোধী দলবিলাকৰ দলপতি নহয়। চৰকাৰী তেওঁ কোনো বিষয়বাব নাই। ৰাহুল গান্ধী তেওঁ বিৰোধী দলৰ দলপতি, তেওঁ চৰকাৰৰ কেবিনেট মৰ্যাদাৰ মানুহ। কিন্তু গৌৰৱ গগৈ বিৰোধী দলৰ উপদলপতি নহয়। গৌৰৱ গগৈ কংগ্ৰেছ দলৰ উপদলপতি লোকসভাত। গতিকে তেওঁ এজন সাধাৰণ সাংসদ। সেই সাংসদজনক যদি সঁচাকৈ আমাৰ বিধায়কবিলাকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অকল আমাৰ বিধানসভাৰ অধ্যক্ষৰ পাৰ্মিশ্যন ল'লে হৈ গ'ল। এতিয়া লোকসভাৰ অধ্যক্ষৰ পাৰ্মিশ্যন লোৱাটো 1 মিনিটৰ কাম, কাৰণ এওঁ বিৰোধী দলৰ সদস্য হয়। গতিকে গৌৰৱ গগৈ কিয় গ্ৰেপ্তাৰ কৰা নাই? এইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰশ্ন। তাৰমানে এইটো নেকি যে গৌৰৱ গগৈৰ যিটো অপৰাধৰ কথা কৈছে সেইটো আচলতে প্ৰমাণযোগ্য অপৰাধ নহয়। কেৱল গৌৰৱ গগৈ কংগ্ৰেছ দল অৰ্থাৎ আটাইতকৈ ডাঙৰ বিৰোধী দলটোৰ অসমৰ ৰাজ্যিক সভাপতি হ'ল কাৰণে, অসমৰ আটাইতকৈ ডাঙৰ দলটোৰ বিৰোধী দলটোৰ সভাপতি হ'ল কাৰণে তেওঁ নিৰ্বাচনত অসুবিধাত পেলাবলৈ, মানুহৰ ওচৰত তেওঁক বদনামী কৰিবলৈ, মানুহৰ ওচৰত তেওঁৰ গ্ৰহণযোগ্যতা নাইকিয়া কৰিবৰ কাৰণে আৰু মানুহৰ পৰা তেওঁক টিটকাৰি দিয়াবৰ কাৰণে এইটো এটা ৰাজনৈতিক ইছ্যু হিচাপে লোৱা হৈছে নেকি? আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰাটোৰ পৰা মই খাটাং যে এইটো এটা একমাত্ৰ ৰাজনৈতিক ইছ্যুহে। ইয়াত কোনো আইনগত দিশ নাই, ইয়াত এনেকুৱা কোনো লিগেল ইছ্যু নাই যিটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে। আজি অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চাই মই দেখিলো যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল, এতিয়াও কৰি আছে হবাই, নাই আছে মই নাজানো, ইমান হিচাপ কৰি থকা নাই কাৰ গৈনেকে ক'ত কাম কৰে। তো পাকিস্তানত কাম কৰিছিল বা কৰে, আৰু পাকিস্তানত কাম কৰোঁতে তেওঁ কিবা এটা মুছলিম মানুহৰ নাম কৈছিল ন, পাকিস্তানৰ কিবা উপদেষ্টা এজন, সেই উপদেষ্টা এজনৰ লগত কাম কৰে। আৰু মই যিটো বুজি পালোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে মোদী চৰকাৰ অহাৰ পাছত মানে গৌৰৱ গগৈৰ পত্নীয়ে যিটো প্ৰতিবেদন দিছে যে এতিয়া মোদী চৰকাৰ অহাৰ পাছত এতিয়াৰ পৰা আমুক কাম কৰিব নোৱাৰিব, সেই বস্তুটো চাওঁতে মই দেখিলোঁ, নিউজ লাইভতে দেখিলোঁ, সেইটো মানে এতিয়া পৰিৱেশ আন্দোলন, পৰিৱেশত মানে আপোনাৰ আমাৰ কি কয় এনভাইৰনমেণ্টৰ যিবিলাক এক্টিভিষ্ট আছে, গ্ৰীণ যিটো আন্দোলন কৰে, পৰিৱেশৰ কাৰণে আন্দোলন কৰে, সেই পৰিৱেশৰ আন্দোলনটোৰ লগত জড়িত বোধহয় মানে এনেকুৱা ছাপোৰ্ট কৰা বিভিন্ন ধনী দেশবিলাকে পৰিৱেশ আন্দোলনবিলাকত ছাপোৰ্ট কৰি কিছুমান NGO ৰাখে। এতিয়া মানে আপোনালোকে সকলোৱে জানে যে মোদী অহাৰ পাছত ভাৰতবৰ্ষত যিমানবিলাক এনেকুৱা পৰিৱেশ আন্দোলনৰ লগত জড়িত সংগঠন আছিলে, NGO আছিলে, সববিলাকৰ বিদেশৰ পৰা টকা অনাৰ ব্যৱস্থাবিলাক বন্ধ কৰি দিলে, কাৰোবাক গ্ৰেপ্তাৰ কৰিলে, কাৰোবাৰ NGO বিলাক ভাঙি দিলে, মোদীয়ে এইটো কৰিলে। সেইকাৰণে এলিজাবেথ কি নাম
কোলমেন নে গোলমেন তেখেতে মানে কৈছে যে এতিয়াৰ পৰা আৰু মানে মোদী চৰকাৰ অহাৰ পাছৰ পৰা এই এনভাইৰনমেণ্ট ইছ্যুত আৰু কাম কৰাটো চাগে সম্ভৱপৰ নহ'ব এই বুলি কোৱা মই তেতিয়াহে গম পালোঁ সেইটোত মানে ভাৰতৰ বস্তু পাকিস্তানলৈ পঠিয়াই দিয়াৰ কথা কোৱা নাই যে গোটেই পৃথিৱীজুৰি NGO বিলাকে পইচা দি ধনী দেশৰ NGO বিলাকে দেশবিলাকে বিভিন্ন NGO বিলাকক পইচা দি এই যে এনভাইৰনমেণ্ট আন্দোলনবিলাক কৰাই সেই এনভাইৰনমেণ্ট আন্দোলন বা NGOৰ কাৰ্যকলাপবিলাক এতিয়া কৰিব নোৱাৰিব বুলি সেই ৰিপৰ্টটোত লিখা বুলি অলপ আগতে মই নিউজ লাইফতে এটা বাক্যত পালোঁ এতিয়া সেইটোকে এনভাইৰনমেণ্টৰ আন্দোলন কৰিব নোৱাৰিব পৰিৱেশ আন্দোলন কৰিব নোৱাৰিব পৰিৱেশ সম্পৰ্কীয় কাম কাজ কৰিব নোৱাৰিব সেইটোকে পাকিস্তানলৈ ভাৰতৰ তথ্য পঠিয়াব নোৱাৰিব এই বুলি মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যেন মই আজি গোটেই সংবাদমেলখনৰ পৰা সেইটোকে বুজি পালোঁ এতিয়া মই এলিজাবেথক লগো পোৱা নাই দেখিও পোৱা নাই জেলত থাকোঁতে কোনোবা এদিন এই ক'ৰবাত বিয়া নে কিবাত এনেকুৱা টিভিত ফটো দুখনমান দেখিছিলোঁ গতিকে এলিজাবেথ সম্পৰ্কে মই একো নাজানো লগো পোৱা নাই কোনোদিন দেখিও পোৱা নাই টিভিটো দেখা নাই এনেই বিয়াতহে দেখিছোঁ বিয়া নে কিবা এখনৰ ফটো যে ওলাইছিলে তেতিয়াহে দেখিছিলোঁ গতিকে একো নাজানো কিন্তু কথাটো হ'ল মোৰ কথাটো স্পষ্ট যে যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক লগাইছে ভাৰতৰ নিৰাপত্তাৰ বস্তু যদি সঁচাকৈ বিক্ৰী কৰিছে বা মনে মনে গোপনে যদি দিছে তেতিয়াহ'লে গৌৰৱ গগৈক একদিনৰ কাৰণেও আমি বাহিৰত ৰাখিব নালাগে গৌৰৱ গগৈক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মানুহক প্ৰমাণ লাগে নহ'লে গ্ৰেপ্তাৰ কৰিলে দুদিনমানৰ পাছতে বেইল পাই যায় মোক এনেই গ্ৰেপ্তাৰ কৰিছিলে যে ইয়াৰ মাওবাদীৰ লগত সম্পৰ্ক আছে তাৰপিছত কোৰ্টে চাই ক'লে যে ধৈত তহঁতৰ এইবিলাক কাগজৰ কোনো কাম নাই তহঁতৰ এই কেছটো ভুৱা কেছটোকে কোৰ্টে নাইকিয়া কৰি দিলে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই আকৌ কোৰ্টক ইনফ্লুৱেঞ্চ কৰি মই শুনামতে এজন জাজক সুপ্ৰিম কোৰ্টলৈ তোমাক পঠিওৱা হ'ব বুলি কৈ মোৰ কেছটো আকৌ মানে মোৰ যিটো NIA কেছে ৰিজেক্ট কৰিছিলে সেইটোক আকৌ মোৰ ওপৰত জাপি দিলে মই শুনামতে এতিয়া মোৰ কথাটো স্পষ্ট আকৌ এবাৰ মই ৰিপিট কৰি লৈছোঁ যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ লগত লিংক আছে মই কিয় ভাই গৌৰৱ গগৈৰ লগত থাকিম অসমৰ মানুহ কিয় গৌৰৱ গগৈৰ লগত থাকিব কিন্তু যদি সঁচাকৈ পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী বা ইমান দিন কিয় তেওঁ পুহি ৰাখিছে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা এতিয়ালৈকে 6 মাহৰ আগতে তেওঁ ৰিপৰ্ট দিম বুলি কৈ ৰিপৰ্টটো পোৱাৰ লগে লগে তেওঁ গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগিছিলে নকৰিলে তেওঁ ৰিপৰ্টটো আজি দিম কাইলৈ দিম পৰহিলৈ দিম এইবিলাক কৰি এতিয়া ফেব্ৰুৱাৰী মাহলৈ আনিলে ইলেকশ্যনৰ ওচৰলৈ আৰু আজি ৰিপৰ্টটো সবৰ আগত গালে আৰু গোৱাৰ পাছত গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰিলে তাৰমানে কি তাৰমানে কথাটো হ'ল ফফফু ৰিপৰ্টটোত একো নাই তাৰমানে কথাটো হ'ল কি যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো সত্য কিন্তু গৌৰৱ গগৈ পাকিস্তানক কিবা তথ্য দিয়াৰ কোনো প্ৰমাণ চৰকাৰৰ হাতত নাই SITয়ে তেনেকুৱা কোনো তথ্য নাপালে যদি পালেহেঁতেন ফেচবুকত কবিতা লিখাৰ কাৰণে যি চৰকাৰে মানুহক গ্ৰেপ্তাৰ কৰে সেই চৰকাৰে গৌৰৱ গগৈ নিচিনা বিৰোধী দল যি এবাৰ অসমৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখনক উফৰাব বুলি কৈ আছে সেই মানুহটোক বাৰু এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিবনে সেই মানুহটোক বাৰু এনেকৈ পলিটিক্স কৰি থাকিবলৈ দিবনে এনেকৈ অসমৰ চাৰিওফালে মিটিং কৰি থাকিবলৈ দিবনে সেই মানুহটোক বাৰু এনেকৈ ঘূৰি ফুৰিবলৈ দিবনে সেই মানুহটোক বাৰু গ্ৰেপ্তাৰ নকৰিবনে আপোনালোকে নিজে ভাবকচোন বাৰু
সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পাকিস্তানী লিংক ISIক তথ্য দিছে বুলি কৈছে এটো সত্য নহয় আৰু যদি সত্য তেতিয়াহ'লে গৌৰৱ গগৈক আজিয়ে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যদি সত্য হোৱাৰ পাছতো গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰা নাই তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ তাৰমানে পাকিস্তানৰ লগত লিংক আছে নহলে পাকিস্তানী এজেন্টক কেলে বচাই ৰাখিছে হয়নে নহয় বাৰু আপোনালোকে কথাটো কওকচোন হয়নে নহয় আপোনালোকে নিজে কথাটো কওক যে সেই কথাটো হয়নে নহয় যদি গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক আছে যদি গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটো ISIক খবৰ দি থাকে ভাৰতৰ গোপনীয় সামৰিক তথ্য যদি গৌৰৱ গগৈ বিদেশক দি থাকে তেতিয়াহ'লে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰি অন্ধকাৰত ৰাখি তেওঁ কোনো মানুহৰ লগত যোগাযোগ কৰিব নোৱাৰাৰ ব্যৱস্থাটো কৰাটোহে প্ৰত্যেকজন দেশপ্ৰেমিক মানুহৰ কৰ্তব্য আছিল গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে বুলি কৈ প্ৰেছ মিট এখন কৰি ৰৌজাল বৌজাল কৰি আকৌ মানুহটোক এৰি দি গোটেই মানুহটোক পাকিস্তানলৈ আমাৰ বস্তুবিলাক দি থাকিবলৈ সুযোগ দিয়াটো কোনোবা মুখ্যমন্ত্ৰীৰ কাম নেকি কওকচোন এজন মুখ্যমন্ত্ৰীৰ কাম হেতু নেকি কওকচোন যদি মুখ্যমন্ত্ৰীয়ে যোৱা ছমাহ ধৰি এই ৰিপৰ্টটো পোৱাৰ পাছতো যদি সেই গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ পাছতো যদি তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা লোৱা নাই আৰু গৌৰৱ গগৈক এতিয়াও পাকিস্তানৰ লগত লিংক ৰাখি থাকিবলৈ এতিয়াও সুযোগ দি আছে তেতিয়াহ'লেতো হিমন্ত বিশ্ব শৰ্মাকো একেলগতে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই লাগে নে নাই আপোনালোকে নিজে কওক গতিকে মই আজিৰ সংবাদমেলখনৰ পৰা এইটোৱে বুজিলো যে হিমন্ত বিশ্ব শৰ্মাই এটো অকল ইলেকশ্যনৰ এটা হাতিয়াৰ হিচাপে গৌৰৱ গগৈৰ পাকিস্তান লিংকটো এই ঢোলটো বজাই আছে আসলতে ভিতৰত একো নাই ফফু বেঙেনা যদি ভিতৰত সিৰিয়াছ কিবা কথা থাকিলেহেঁতেন কেতিয়াও পৃথিৱীৰ কোনো দেশৰ মানুহে কোনো কেন্দ্ৰীয় চৰকাৰ কোনো ৰাজ্য চৰকাৰ কোনো পুলিচ কোনেও কেতিয়াও এনেকে এটা মানুহক এৰি নিদিয়ে আৰু এটা কথা চাওকচোন পাকিস্তানলৈ কিবা এটা বস্তু পঠিয়াইছে বুলি ক'লে আমাৰ আৰ্মিয়ে বাৰু গৌৰৱ গগৈক মানে এনে এৰি দিব নেকি কওকচোন ইণ্ডিয়ান আৰ্মিয়ে যদি গম পায় যে ই ভাৰতৰ বস্তু লাহে লাহে পাকিস্তানলৈ পঠিয়াই আছে ইণ্ডিয়ান আৰ্মিয়ে খুদাই এৰিব কক লগে লগে ইণ্ডিয়ান আৰ্মি ভাৰতীয় আৰ্মিয়ে গ্ৰেপ্তাৰ কৰিবনে নাই বাৰু ভাৰতীয় আৰ্মিয়ে গ্ৰেপ্তাৰ কৰাই নহয় এনেকুৱা দুৰ্ধৰ্ষ পাকিস্তানী ISIৰ এজেন্টক মইতো ভাবো যে ভাৰতীয় আৰ্মিয়ে হয়তো মাৰিয়ে পেলাব হয়নে নহয় কথাটো হয়নে নহয় আপোনালোকক সুধিছো আপোনালোকে এনে ৰং চাই থাকিলে নহব সবকে সুধিছো হিমন্ত বিশ্ব শৰ্মাই আমাক নচুৱাই থাকিব আৰু যদি সঁচাকে গৌৰৱ গগৈ যদি পাকিস্তানৰ গৈছে গৌৰৱ গগৈকে ধৰিম ৰাম পিটন দিম ভাই খুদাই এৰিম নেকি পাকিস্তানক যদি বস্তু দি আছে খুদাই এৰিম নেকি কওকচোন গৌৰৱ গগৈক ধৰিম গৌৰৱ গগৈক একদম ৰাম পিটন দিম আৰু মইতো সঁচাকে কৈছো গুৱাহাটীৰ ৰাজপথত মই একদম ইলেক্ট্ৰিচিটিৰ খুঁটাত বান্ধি ফাঁচি দিম হয়নে নহয় কওক যিকোনো এজন জেনুইন মানুহে তেনেকে খং কৰিব লাগিব না নাই যদি সঁচাকে গৌৰৱ গগৈ এইবিলাক কৰিছে তেতিয়াহ'লে ডেফিনেটলি মইতো ভাবো যে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে মই আজি সঁচাকে ভাবি আছিলো যে আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব গতিকে আমি আমাৰ এলায়েন্সটো যে বিৰোধী দলবিলাকৰ এলায়েন্সটো আমি পিছুৱাই আছিলো গৌৰৱ গগৈ পিছুৱাই আছিলে আমিও পিছুৱাই আছিলো আমি ভাবিছো যে গৌৰৱ গগৈ যদি গ্ৰেপ্তাৰে হয় তাৰ লগত চুক্তি কৰি কি লাভ আছে এনেকে ৰৈ আছিলো আজি তাৰিখত গ্ৰেপ্তাৰ হ'ব বুলি ভাবি আছিলো এতিয়া গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে বুলি আকৌ বিজেপি আন্দোলন কৰি আছে চৰকাৰখন কাৰ হিমন্ত বিশ্ব শৰ্মা কাৰ
দলটো তোমালোকৰ, চৰকাৰ তোমালোকৰ, একদম পাকিস্তানৰ বিৰুদ্ধে থকা RSSৰ মানুহকেইটা তোমালোক সদায় পাকিস্তান মুৰ্দাবাদ দি থাকা। তাৰপিছত আকৌ কি কি ISI এজেণ্টটোক হাতে লুটে পাইছা, তোমালোকে গ্ৰেপ্তাৰ নকৰা। এতিয়া আকৌ বাহিৰত এই গ্ৰেপ্তাৰ কৰা, আমুকক গ্ৰেপ্তাৰ কৰা, ভুচুকক গ্ৰেপ্তাৰ কৰা, এইবিলাক লিখি আছা তোমালোকে। মোৰ লাজ লাগিছে। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি আৰু সাংসদ, তেওঁলোকে যে আন্দোলন কৰিছে যে গৌৰৱ গগৈ পাকিস্তানলৈ ধৰা পৰিলে তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে। হেৰ বাপুহঁত, চৰকাৰখন কাৰ? তোমালোক যি তুমি নিজে সভাপতি, সেইটো দলৰে চৰকাৰ। ধৰা আকৌ তোমালোকে কাৰ ওচৰত দাবী জনাই আছা? তুমি দাবীটো কাক জনাই আছা? মোক নেকি, অখিল গগৈক নেকি, নে গৌৰৱ গগৈক, নে কংগ্ৰেছক, নে ৰাইজৰ দলক, নে CPI CPMক? কাক জনাইছা দাবীটো? দাবীটো যদি জনাইছা যে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে, তেতিয়াহ'লে কি দাবী জনাই থাকিব লাগে? তোমালোকৰ চৰকাৰ, পুলিচ যোৱা, ধৰা, আৰু মানুহটোক ধৰা, আৰু ধৰাই লৈ তোমালোকে গ্ৰেপ্তাৰ কৰা, তাৰপিছত NIAক দি দিয়া। সেইটোৱে কথা। কিন্তু তোমালোকৰ হাতত প্ৰমাণ নাই, তোমালোকৰ হাতত প্ৰুফ নাই। গতিকে সাংসদ এজনক তোমালোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা। তোমালোকে এনেই ফুটা ঢোলটো বজাই আছা। সেইকাৰণে মই আজি যেতিয়া আমাৰ 45 মিনিট, প্ৰথম 45 মিনিট মই যেতিয়া মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চালো, সংবাদমেলখন চায়ে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো আছিলে যে এইটো কামৰ সংবাদমেল নহয়, এইখন হ'ল বেহাৰবাৰী আউটপোষ্ট নামৰ চিৰিয়েলখন। বেহাৰবাৰী আউটপোষ্টখন আধা ঘণ্টাহে দিয়ে। হিমন্ত বিশ্ব শৰ্মাই আজিখন 2.5 ঘণ্টা দিছে। সেই কোন মুখ্যমন্ত্ৰী পৃথিৱীত আছে যি 2.5 ঘণ্টাৰ প্ৰেছ মিট দিয়ে? আমাৰ কাম নাই, আমি 2.5 ঘণ্টা নালাগে 3 ঘণ্টা দিব পাৰিম। মুখ্যমন্ত্ৰী ইমান কাম নাই নে যে 2.5 ঘণ্টা প্ৰেছ মিট দিছে? সেই যিটো মানুহক গ্ৰেপ্তাৰ কৰিব লাগে তাক গ্ৰেপ্তাৰ কৰ। তাক দিল্লীৰ পৰা সাংবাদিক আনিছ, সাংবাদিকক এৰোপ্লেনৰ টিকেট দিছ, ইয়াত 5 ষ্টাৰ হোটেলত সাংবাদিকক ৰাখিছ, আকৌ সাংবাদিকক পইচাও দিছে চাগে মনে মনে, মই নাজানো দিছে নে নাই, গিফ্টটো দিছে, পইচা নিদিলেও। আকৌ অসমৰ যিমান টিভি চেনেল আছে সেইবিলাকলৈ পীযুষ হাজৰিকাই ফোন কৰিছে, বোলে কাইলৈ সব টিভিতে লাইভ যাবই লাগিব দেই। লগতে মই শুনামতে ভূঞা বুলি এটা আমাৰ পিনৰে সাংবাদিক এটা আছে, সি গৈ টিভি চেনেল কিছুমানক পইচাও দিছে যে কালি লাইভ কৰিব লাগিব দেই, পীযুষ দাই কৈ পঠিয়াইছে। হা, এনেকুৱা কৰিছে। হেৰ' এইখনটো পুৰা নাটক। তোমালোকৰ পাকিস্তানৰ ISI এজেণ্টটো ধৰোতেও তোমালোকে চোন গোটেইখন নাটকহে কৰিছা। দিল্লীৰ পৰা কেলে সাংবাদিক মাতি আনিব লাগে? ডাইৰেক্ট ধৰি দিয়া, দিল্লীৰ সাংবাদিক দৌৰি আহিব যে গৌৰৱ গগৈ নামৰ সাংসদজনক পাকিস্তানী এজেণ্ট বুলি গম পাই গ'ল, মানুহটোক গ্ৰেপ্তাৰ কৰিছে। একদম গোটেই অসমৰ মানুহে, গোটেই তৰুণ গগৈ পৰিয়ালক একদম ঘৃণাৰে উপচাই পেলাইছে, হুলস্থুল হৈ গৈছে, কংগ্ৰেছ শেষ। এই বুলি গোটেই টিভি, গোটেই হেৰিবিলাক সাংবাদিকবিলাক নিজে নিজে আহিব নিজৰ পইচা খৰচ কৰি, উল্টাই ইয়াত ৰাখি একদম সাংবাদিকে দৌৰি ফুৰিব। এতিয়া সাংবাদিকক আনিছে এৰোপ্লেনত, চাৰ্টাৰডে আনিছে নেকি ঠিক না নাই, চাৰ্টাৰ্ড ফ্লাইটো হ'ব পাৰে, নাজানো, একেবাৰে এখন ফ্লাইটেই দি দিছে নেকি। তাৰ পাছত সাংবাদিকক থৈছে। হা, আৰু সাংবাদিকটো খৰচী বস্তু, আপোনালোকে জানেই, সাংবাদিকটো খৰচী বস্তু, খৰচ কৰিছে। তাৰপিছত আকৌ গিফ্ট চিফ্ট কি দিছে, পইচা পাতি দিছে যদিও নাজানো। হা, তো চববিলাক কৰিছে। তাৰ পাছত আকৌ ISI এজেণ্টজনক ধৰিব লাগে বুলি বাহিৰত আকৌ বিজেপি মানুহকেইটা ধৰ্ণা দি আছে। পগলাৰ জাত। যদি সঁচাকে এনেকুৱা ধৰণৰ চিৰিয়াছ ঘটনা আছে, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে।
কিন্তু গৌৰৱ গগৈক মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে এই কথাটো চিধাকে আপুনি কেলে কৈ নিদিয়ে কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব আপুনি চিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলোঁ পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো চীনলৈ পাকিস্তান বাংলাদেশ য'ত পাওঁ মোৰ এটা পাছপোৰ্টখন নাই মই ক'লৈ যাব নোৱাৰো কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না বিদেশত ফুৰিবলৈ মন যায় না কেনেকেনো দেশখন চলিছে এখন দেশ কেনেকুৱা এইটো চাবলৈনো কাৰ মন নাযায় যাব কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থ'ব লাগিব বেলেগ নহ'লেও ময়ে হালোৱা চাই লগাই দিম খাৰাং খাচ কথা গতিকে মই এই গোটেইবিলাকৰ পৰা এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ নাটকখন বহুত বেছি হৈ গৈছে কামত নাই গোটেই ৰাজ্যখন ধৰুৱা কৰি পেলালে 2 লাখ কোটি টকাৰ ধাৰ 2 লাখ কোটি টকাৰ ধাৰ শুনিলেনে যোৱা মাৰ্চ মাহত 25 চনৰ মাৰ্চ মাহৰ 31 তাৰিখৰ দিনা অসমৰ ধাৰ 1,77,964 কোটি টকা এতিয়া এই 16 তাৰিখৰ পৰা আমাৰ বিধানসভাৰ অধিৱেশন আছে তাত ওলাই পৰিব যে অসমৰ ধাৰ এতিয়া 1,77,000 কোটি টকাৰ পৰা 2,20,000 কোটি মান টকা হ'ব 31 মাৰ্চ 2026 এষ্টিমেটেড তাৰমানে তৰুণ গগৈ চৰকাৰলৈকে অকল 42,000 কোটি টকাৰ ধাৰ আছিলে স্বাধীনতাৰ পৰা 42,000 পৰা 2,20,000 যদি হৈ যায় 1,80,000 কোটি টকাচোন অকল বিজেপিয়ে ধাৰ ল'লে ধাৰ লৈ তুমি সাংবাদিকক মাতি আনিবা ইয়াতে ভোজ ভাত খুৱাবা ইয়াতে পাকিস্তানী এজেণ্ট বুলি প্ৰেছ মিট দিবা তাৰ পাছত তুমি আকৌ সাংবাদিকক থৈ আহিবা তোমাৰ গোটেই ধাৰৰ টকাৰে তুমি নিজৰ মতে সব কাম কৰি আছা কথাটো আপোনালোকে বুজি পাইছেনে নাই মোৰ বন্ধুবিলাকে এইকাৰণে মই আৰু এটা কথা গৌৰৱ গগৈক ক'বলগীয়া আছে দেই গৌৰৱ গগৈক মই আৰু এটা কথা ক'বলগীয়া আছে সেইটো কথাও কৈ থওঁ মই চিধা মানুহ কোৱা মানুহ বেয়া পালো বেয়া পালে ভাল পালো ভাল পালে মই আৰু এটা গৌৰৱ গগৈক চিধাকে এটা কথা কৈছোঁ যে সংবাদমেল এখন পাতি স্পষ্টকৈ কৈ দিব লাগে যে পাকিস্তানলৈ তেওঁ কিয় গৈছিলে কেইদিন থাকিছিলে কি কৰিছিলে খোলাকৈ কৈ দিব লাগে আৰু যদি কিবা গণ্ডগোলীয়া কাম কৰিছিলেতো ভাৰত চৰকাৰে কেতিয়াও গৌৰৱ গগৈক এৰি নিদিয়ে মানুহটো বাচিব নোৱাৰে এইটো কথা কনফাৰ্ম আৰু যদি সঁচাকৈ গণ্ডগোলীয়া কাম কৰিছিলে কংগ্ৰেছৰ সভাপতি পদটো এৰি দিব লাগে কিন্তু এতিয়ালৈকে বিজেপিয়ে চৰকাৰখনে তাৰ কোনো প্ৰমাণ দিব পৰা নাই সেইটোৱে হ'ল কথা আজিলৈকে কৰা কতো কি কয় বেহাৰবাৰী আউটপোষ্টখন থানা যেনেই লাগে কিন্তু থানা নহয় নাটকৰ থানা ঠিক তেনেকে হিমন্ত বিশ্ব শৰ্মাৰ এই পাকিস্তানী বস্তুটো পাকিস্তানী এজেণ্ট যেনেই লাগে তাৰপিছত গৈ পালো এইটো নাটক পলিটিকেল গিমিক একে এইটো কাম নাই এতিয়া বেহাৰবাৰী আউটপোষ্টত যেনেকে একেখন থানাকে দেখুৱাই থাকে একেগিটা মানুহে আজি আমুকটো কাইলে তামুকটো এনেই ঠিক তেনেকে এই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেছ মিটবিলাকো এনেই বেহাৰবাৰী আউটপোষ্টৰ নিচিনা আজি গৌৰৱ গগৈ আমুকটো কাইলৈ গৌৰৱ গগৈ তামুকটো পৰহিলে আমুকটো কিন্তু মোক গৌৰৱ গগৈক আৰু এটা কথা ক'বলগীয়া আছে মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে ঠিক আছে সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা কোনে কাক ভাল পাব কোনে কাক বিয়া পাতিব কোনেও কাকো ক'ব নোৱাৰে কিন্তু দেশৰ এজন সাংসদ হিচাপে এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবো যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাকেইটাক
ভাৰতীয় কৰা হ'লে ভাল আছিলে। মই হ'লে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰিলোহেঁতেন। সেইটো তেওঁৰ পত্নীৰ লগত অৱশ্যে কথাটো নিমিলিবও পাৰে। সেইটো তেওঁৰ কাৰণে জীৱনৰ এটা অস্বস্তিকৰ প্ৰশ্নও হ'ব পাৰে। কিন্তু মোৰ মতে মই হ'লে কিন্তু সেইটো কথা মই ৰাইজক কৈ দিলোহেঁতেন। ৰাইজ বেয়া নাপাব, মই এনেকৈ কৈ দিলোহেঁতেন যে মই নিজৰ ল'ৰা ছোৱালীকেইটাক মই ভাৰতীয় বুলি লিখাব পৰা নাই। মাকে বিচাৰিছে যে তেওঁলোক ব্ৰিটিছ নাগৰিক হিচাপে লিখা থাকিব, এইবুলি মই কৈ দিলোহেঁতেন। ভাৰতৰ এজন সাংসদ, অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজা মানুহ এজন, আৰু বিৰোধী দলৰ দলপতি, বিৰোধী দলৰ মানে কি কয় আপোনাৰ সভাপতি, তেওঁ নিজৰ ল'ৰাটোক মইতো বিচাৰিম যে ভাৰতীয় নাগৰিক হিচাপে গঢ় দিলে মই ভাল পালোহেঁতেন। তেওঁৰ নাগৰিকত্বটো ভাৰতীয় হোৱাত উচিত আছিলে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। ল'ৰা ছোৱালীকেইটা অন্ততঃপক্ষে এটা হ'লেও কথা নাছিলে বোলে মাকে ইটোক দিব খোজা নাই, মাকে এইটো ৰাখিছে আৰু বাপেকে এইটোৰ নামত ৰাখিছে। মই এইটোও কথা কৈ দিছোঁ কিন্তু দেই, বেয়া নাপাব। মই চিধাকে কওঁ, কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়। কংগ্ৰেছে বেয়া পালেও মই ইমান পাত্তা নিদিওঁ, বিজেপিয়ে বেয়া পালেও ইমানকৈ পাত্তা নিদিওঁ। বেয়া পোৱাটো বেয়া পাব, ভাল পোৱাটো ভাল পাব। কিন্তু মই গৌৰৱ গগৈৰ পৰা এখন সংবাদমেল বিচাৰোঁ। গৌৰৱ গগৈ ক্লিয়াৰলি কৈ দিব লাগে যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈ মই পাকিস্তানলৈ গৈছিলোঁ, মোৰ ৱাইফ তাত কাম কৰে, গতিকে ৱাইফ কাম কৰিলেতো আৰু যাবই ন মানুহ এটা, নেযাব নেকি কওকচোন? মইতো আপোনালোকে জানে যে মই মোৰ ৱাইফ DR কলেজত কাম কৰাৰ কাৰণে, মই গোলাঘাটত থকাৰ কাৰণে সেই সময়ৰ কংগ্ৰেছৰ মানুহবিলাকে মোক বুলি লিখিছিলে, চপনীয়া বুলি লিখিছিলে ৱাল ৰাইটিং। মই আন্দোলন কৰিছিলোঁ যে, তেতিয়া কংগ্ৰেছ মানুহবিলাকে অজন্তা বাইদেউৰ নেতৃত্বত মোৰ বিৰুদ্ধে লিখিছিলে যে চপনীয়া অখিল গগৈ গোলাঘাটত আন্দোলন কৰি গোলাঘাটৰ পৰিৱেশ বেয়া কৰিছে, এনেকৈ লিখিছিলে। মানে মই বিয়া পাতিছোঁ যেতিয়া, মই চাকৰি নাই কৰা, গতিকে মই তাইৰ ওচৰলৈ যাবই লাগিব চাকৰি কৰা ঠাইত। তাৰপিছতে জানিবা মই গুৱাহাটীত থাকি, তাইও গুৱাহাটীত কামটো পালে, বি বৰুৱা কলেজলৈ তাই আকৌ নতুনকৈ ইণ্টাৰভিউ দি যাব পাৰিলে নিজৰ যোগ্যতা অনুসৰি, তেতিয়া দুইটাই গুৱাহাটীত থাকিবলৈ ল'লোঁ। নহ'লেতো এতিয়াও মই মাজে মাজে গোলাঘাটলৈ গৈ থাকিবলগীয়া হ'লহেঁতেন। গতিকে আজিৰ দিনটোত মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা কথাখিনিৰ পৰা মই বুজিলোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে বৰ ডাঙৰ একো তথ্য প্ৰমাণ নাই। যদি তথ্য প্ৰমাণ থাকিলেহেঁতেন তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। বিজেপিয়ে বাহিৰত আন্দোলন কৰাৰ পৰা, আজি গোটেই অসমৰ বেলেগ বেলেগ ঠাইত আন্দোলন কৰাৰ পৰা মই প্ৰমাণ একদম আৰু বেছি প্ৰমাণ হৈ গ'ল, এইটো ভেকু ভাওনা, নাটক, বেহাৰবাৰী আউটপোষ্ট। সেইকাৰণে আজিৰ পৰা আৰু মই গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ কথাটোক লৈ আৰু বেছি মাথা কমাই নাথাকোঁ, আৰু আপোনালোকেও নাথাকিব বুলি মই আশা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা এইবিলাক চিঞৰি থাকক, মানুহে পাত্তা নিদিয়ে। আৰু যদি মানুহে বিশ্বাস কৰিলেহেঁতেন, প্ৰমাণ দি দিব পাৰিলেহেঁতেন, আজি অসমত ডাঙৰ ডাঙৰ ৰাজহুৱা প্ৰতিবাদ হ'লহেঁতেন। আমি নিজে উপায় নাপাই কংগ্ৰেছৰ পৰা আঁতৰি আহিবলগীয়া হ'লহেঁতেন। আজি আমি নিজে এলায়েন্স ভাঙি দিবলগীয়া হ'লহেঁতেন। নাই কংগ্ৰেছৰ লগত আমি যাব নোৱাৰোঁ, তেওঁলোকৰ সভাপতিজন পাকিস্তানৰ এজেণ্ট বুলি আমি আঁতৰি আহিবলগীয়া হ'লহেঁতেন। এইবিলাক একো নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথাত বিশ্বাস কৰি থাকি একো লাভ নাই। কালি গৌৰৱ গগৈ এখন প্ৰেছ মিট দি আমাক ক'ব লাগে, আৰু মই বিশ্বাস কৰোঁ, ভাবোঁ যে গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নাগৰিকত্ব দিয়া উচিত। তাৰ পাছত যদি সি 18 বছৰ হোৱাৰ পাছত যদি ভাৰতীয় নহয় ব্ৰিটিছ হ'ব খোজে বাচ্চাকেইটাই, তেতিয়াহ'লে সেইটো দায়িত্ব তেওঁৰ নিজৰ হ'ব। বাচ্চাকেইটাৰ তেতিয়া ডাঙৰ হ'ব, নাগৰিক হিচাপে তেওঁ নিজে সিদ্ধান্ত ল'ব পাৰিব। কিন্তু
এজন সাংসদ, এজন অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ আগবাঢ়ি যোৱা মানুহ, তেওঁৰ নিজৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হ'লে, অসমীয়া হ'লে আমি ভাল পাওঁ। এইখিনি কথাই ক'লোঁ। এইখিনি কওঁতে কোনোবাই দুই পক্ষই চাগে আজি বেয়া পাইছে আৰু মোকতো বেয়া পাই থাকিব দিয়ক। সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।